Good morning everyone. এটা নতুন ব্লগলৈ এটা নতুন দিনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি আহি ঘৰ পালোঁ। পৰীক্ষা যোৱাকালি শেষ, 7 তাৰিখলৈ চলিছিলে, গতিকে গধূলিয়ে ঘৰলৈ গুচি আহিলোঁ। বহুত দিন হ'ল একদম পৰীক্ষা বুলি পেলাই, যিয়ে নহওক সৰুৱে হওক ডাঙৰে হওক, মানে পৰীক্ষাটো এটা চিন্তা থাকে ন। সিহঁতৰ লগতে আমাৰো ক'তো যোৱাই হোৱা নাছিলে। তাৰপিছত ভাবিলোঁ ৰোজাও আহিলে, 2 দিন থাকি আহোঁ। ৰোজাটো আৰু 3 দিন পিছত হয়ে, সেইকাৰণে আজি যোৱাকালিয়ে ৰাতিয়ে আহিলোঁ। আজি ভাবিছোঁ ঘৰৰ পৰাই এটা ধুনীয়া ভ্লগ আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া জানেনে 10টা বাজিলে, মই উঠিছোঁহে। জাষ্ট ইহঁতে কেতিয়াবাই উঠি পেলাই নাস্তা চাস্তা খালে। হাজবেণ্ডে গ'ল গুৱাহাটী পালেগৈ কিজানি, কিন্তু মই উঠা নাছিলোঁ, বিচনাতে এনেই বাগৰি আছিলোঁ। বহুত দিন হ'ল যে সিহঁতক পৰীক্ষা বুলি একদম ৰাতিপুৱাতে উঠা হয়। তাৰপিছত মানে এনেই আৰু ইয়াতে নাস্তাও বনাব নালাগে। মই ভাবিলোঁ অকণমান বিচনাতে থাকোঁ আৰু উঠিয়ে এতিয়া ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈ পাৰোঁ। গতিকে আপোনালোকেও মোৰ লগত মোৰ ব্লগসমূহ চাই যাব। আৰু এতিয়া যাওঁ, ব্ৰাছ কৰি লওঁ, নাস্তাখিনি খাওঁ। কেতিয়াবাই নাস্তা বনাই পেলাই হ'ল ৰাতি। আজৰি হ'লোঁ, এতিয়া ভাতখিনিকে বনাই লওঁ অলপমান সোনকালে। মায়ে বাহিৰত কাম কৰি আছে, ভাত হ'বলগীয়া আছিল। আৰু এয়া মুৰ্গী চুৰ্গী কাটি মেলি দি গ'ল বাবায়ে। ইহঁত নাই, আমাৰ ইয়াতে ঘৰৰ ওচৰতে অলপমান কাষতে হেৰি আছিলে, ফাংচন আছিলে। ইয়াতে বহুত সৰুৰ পৰাই আমি দেখিছোঁ, আৰু এইবাৰ সোণালী জয়ন্তী বোলে। গতিকে আমি জন্ম পোৱাৰ আগৰ পৰাই এইটো হেৰি হৈ আছিলে। সেইকাৰণে এইবাৰ ফাংচন আছিলে, আমাৰ মানে সময়টো ধুনীয়াকৈ মিলিল, সেইকাৰণে আহিলোঁ। আজি সিহঁতে এতিয়া গৈছে চাবলৈ বাবাৰ লগত অকণমান। এতিয়া দিনত কিবাকিবি থাকে ন, খেলা চেলা, গতিকে তাকে চাব গৈছে। আৰু মই ভাবিলোঁ ভাত চাতখিনি বনাই পেলাই আমি যাম। আৰু দুপৰীয়া বোলে ভেকশ্যন আছে কৈ থকা শুনিছোঁ, গতিকে ইহঁতেও ভেকশ্যন দেখা নাই, সেইকাৰণে সোনকালে এতিয়া সিহঁতক যাব দিলোঁ। এতিয়া নহৰু পিঁয়াজখিনি উলিয়াই লৈছোঁ, নহৰু পিঁয়াজখিনি আৰু একদম মানে ভাল পোৱা বস্তু এটা বনাই আছোঁ, দেখুৱাই আছোঁ। বঢ়িয়া চালেৰে সৈতে মুৰ্গী মাংস, মানে বহুতেই ভাল পাওঁ। আৰু মই যেতিয়া দোকানৰ পৰা কিনি অনা হয়, তেতিয়াতো চালেৰে খাব নাপাওঁ, চালখন গুচাই দিয়ে। গতিকে ইয়াৰ ঘৰত আহিলে প্ৰায় চালেৰে খাওঁ। আজি ফটাফট ভাতটো খাই মেলি এতিয়া চাব যাম। মানে সিহঁতে দেখা নাই কি ভেকশ্যন সুধি আছে, দেখুৱাই আনো, ওচৰতে আছে যিহেতু। সেইকাৰণে ফটাফট ভাতটো খাই লওঁ, তাৰপিছত ভেকশ্যন চাবলৈ যাম। ভেকশ্যন চালোঁ, আৰু এইয়া পিছফালে হ'ল ফাংচন, আৰু এইফালে বস্তিৰ পিছফালে খুৰীহঁতৰ ঘৰ, ইহঁতে বোলে যায়। গতিকে এপাক তাৰ পৰাই আহোঁ যায়। অলপমান শুই ল'ম বুলি ভাবিছিলোঁ, ইহঁতে ক'লে বোলে নুশু। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, ইমান ধুনীয়া লাগিছে দেখি পেলাই। দুডালমান এয়া দেখিছেনে, এইবিলাক গোটেই মানিমুনি, চব পথাৰতে মানিমুনি। পিছফালে দি আহিছোঁ, আৰু এইটো হ'ল পুৰণা ঘৰৰ পুখুৰী। আগতে ইয়াতে গা ধুইছিলোঁ, আগতে পুখুৰীত মানুহে গা ধুইছিলে নহয়। ইয়াতে এখন ধুনীয়াকৈ পাটনা বান্ধি দিছিলে হা। এইটো পুখুৰীত বহুত গা ধুইছোঁ। আমাৰ দমকলত বহুত পানীত আইৰণ আছিলে। কাপোৰ ধোৱা, গা ধোৱা, সাঁতুৰিব নাজানো মই, কিন্তু মাটিত ধৰি পেলাই এনে অলপ সাঁতুৰিছিলোঁ। কিন্তু লগৰবিলাকে গোটেই পুখুৰীটো ৰাউণ্ড মাৰা কম্পিটিশ্যন কৰে যে, সেই কম্পিটিশ্যন কৰিছিল। কিন্তু এতিয়া অলপমান বেলেগ হ'লে, ইয়াতে বাঁহ চাহ বহুত আছিলে, তেতিয়া আন্ধাৰ আছিলে, এতিয়া নাই। আৰু বগৰী গছ এডাল আছিলে, বগৰী খাওঁ উঠি এতিয়া নাই। আৰু এয়া পুৰণা ঘৰৰ, এয়া বাৰী পুৰণা ঘৰৰ আমাৰ। এতিয়া আমি উঠি গ'লোঁ তাতে, সেইফালে ব'লা। জলকীয়াৰ খেতি কৰিছে দেখোন আনিয়ে। জলকীয়াৰ খেতি, অমিতাডাল ইমান ওচৰতে ফুলি আছে হা। অমিতাও লাগি আছে, ধুনীয়া অমিতা লাগি আছে। অমিতা এই ওপৰত খাব নহ'লেও নাই, গালত খান্দিম মই অমিতা গালত খান্দিম।
হেল্ল' এভৰিৱান, এয়া আমি ৰেডি হ'লোঁ ফাংচন চাবলৈ আৰু গোটেইকেইজনীয়ে ৰেডি হ'লোঁ। অলপমান সোনকালে ওলাইছোঁ, 7:30 মানতে ওলাইছোঁ, কাৰণ এতিয়া জিকিৰ জাৰি এনেকুৱা ধৰণৰ গানৰ প্ৰগ্ৰেমবিলাক চলি আছে ওচৰৰে প্ৰতিযোগীবিলাকে, গতিকে চাই আহোঁ। বহুত দিন চোৱা নাই অৱশ্যে, ইহঁতে সৰু থাকোঁতে মই এইবিলাকত ক'তো যোৱাও নাছিলোঁ, আৰু আমাৰ ইয়াতো 2 বছৰমান হোৱা নাছিলে চাগে, সেইকাৰণে আজি ওলাইছোঁ আৰু চাবলৈ। ইহঁতৰ আজি ডান্স প্ৰগ্ৰেম আছে, প্ৰথমবাৰৰ কাৰণে ডান্স দিব ছুপাৰষ্টাৰ প্ৰতিযোগিতাত। সিহঁতৰ অকণমান দেৰিকৈ হ'বৰ কাৰণে ড্ৰেছখিনি লৈ লৈছোঁ, তাতে পিন্ধাই দিম ওচৰতে, ঘৰৰ ওচৰতে। যদিও আহি থাকিলে মানে বিৰাট দিগদাৰ হয়, ঘৰৰ ওচৰৰ ৰাস্তাটো বহুত ধূলি বালু, সেইকাৰণে ওলাইছোঁ। আপোনালোকে চাবচোন নাচটো আৰু কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। যদিও বা গোটেইখিনি দেখুৱাব পৰা নাই কপিৰাইটৰ প্ৰগ্ৰেম শেষ কৰি আমি এয়া খাবলৈ লৈছোঁ। প্ৰায় 12:30মান বাজিছে, ৰাতি ভোক লাগিছে আৰু ঘৰত গৈ খোৱা দেৰি হৈ যাব, সেইকাৰণে ইয়াতে খাই বৈ আহিলোঁ। হাই এভৰিৱান, আজি ৰাস্তাতে ভিডিঅ' বনাইছোঁ ৰ'ব। আজি হ'ল নেক্সট ডে আৰু এতিয়া প্ৰায় 10টা বাজি গ'ল, আৰু ইয়াতে শোভাযাত্ৰা আছিলে, গতিকে মোকো কৈছিলে, মই নগ'লোঁ আৰু ৰাতি বহুত হ'ল উঠি পেলাই, আৰু ৰাতিপুৱাই ইমান ৰ'দত আজি মই নাযাওঁ, গতিকে চাব আহিছোঁ। শোভাযাত্ৰা চায়ো ভাল লাগে, তাৰ পৰা আৰম্ভ কৰি আহিছে, অকণমান চাই যাওঁ। হেল্ল' এভৰিৱান, বহুত দেৰি পিছতহে মোবাইলটো লৈছোঁ। ভাত পানী বনাই খাই এনেই ইটো সিটো কৰি থাকোঁতে অকণমান আজি দেৰি হ'ল, ভাত খোৱাতে দেৰি হৈছে। তাৰপিছত এইপিনে বহি আছিলোঁ, এইপিনে অলপমান ৰ'দ আহি আছে, আৰু এইফালে ফাংচনৰো ধুনীয়া আৱাজ আহি আছে, বেছি দূৰত নহয় যে। আৰু আজি একো নাই, এতিয়া কিবা কিবি এনেই চলি আছে, আমি যোৱা নাই আৰু আজি যিহেতু গায়কো আহিব ৰাতিলৈ, কোনোবা আহে, ৰাকেশ ৰিয়ানে আহিব বোলে, গতিকে গধূলিলৈ অকণমান যাম বুলি ভাবিছোঁ। এতিয়া গধূলি হ'বলৈ লৈছে, এইপিনে কিনে ধুনীয়াকৈ বহি পেলাই চাই আছোঁ। আৰু এইডাল আমাৰ লাওৰ গছডাল ওচৰতে, এইখন পথাৰত গোটেই ঠাইখিনিতে পানীলাও লাগি আছে, গোটেই বেৰতো লাগি আছে, এইফালে বেৰতো লাগি আছে। এনেকৈ খেতি চেতি ঠাই থাকিলে কৰিলে চাই ভাল লাগে, আৰু খোৱাটোতো হয়েই বাৰু, সেইটো বেলেগ। আৰু গাঁৱতে এইটোৱেই সুবিধা, য'তে ত'তে যি টি কৰি পেলাই খাব পাৰি, পানীলাও ৰঙালাও যিয়ে নহওক কিয়। আৰু আজি এইটো ভিডিঅ' অকণমান দীঘলীয়া হ'ল, কাৰণ যোৱাকালিৰ অলপমান, আজিৰ অলপমান, এনেকৈ দিওঁতে অলপ ইটো সিটো দেখুৱাওঁতে অলপমান দীঘলীয়া হ'ল। আৰু আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, এটা নতুন ভিডিঅ'ত